উমানন্দ মন্দিৰ অসমৰ এটা অতি বিখ্যাত আৰু ঐতিহাসিক ধৰ্মীয় স্থান। এই মন্দিৰটো উমানন্দ দ্বীপত অৱস্থিত, যাক পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বুলিও জনা যায়। এই দ্বীপটোক পৃথিৱীৰ আটাইতকৈ সৰু জনবসতিপূৰ্ণ নদীদ্বীপ বুলি গণ্য কৰা হয়। এই ঠাইখন অসমৰ গুৱাহাটী নগৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ ঠিক সোঁমাজত অৱস্থিত। গুৱাহাটীৰ কাছাৰী ঘাট বা উমানন্দ ঘাটৰ পৰা চৰকাৰী বা ব্যক্তিগত নাও ব্যৱহাৰ কৰি প্ৰায় 10 মিনিটৰ যাত্ৰা কৰি এই দ্বীপটোলৈ সহজে যাব পাৰি। এই মন্দিৰটো যিটো সৰু পাহাৰ বা টিলাৰ ওপৰত নিৰ্মাণ কৰা হৈছে, তাক ভস্মাচল বা ভস্মকূট বুলি কোৱা হয়। এইটো মূলতঃ ভগৱান শিৱৰ এক মন্দিৰ। ইয়াত ভগৱান শিৱ উমানন্দ ৰূপত বিৰাজমান হৈ আছে। মূল শিৱ মন্দিৰৰ উপৰিও ইয়াত অন্যান্য হিন্দু দেৱ-দেৱীৰ মূৰ্তি আৰু ভাস্কৰ্য আছে। ইয়াৰ ভিতৰত ভগৱান গণেশ, সূৰ্য দেৱতা, মাতৃ আদি শক্তি আৰু ভগৱান বিষ্ণুৰ 10টা অৱতাৰৰ কলাকৃতি অন্তৰ্ভুক্ত হৈ আছে। এই পকী মন্দিৰটো 1694 খ্ৰীষ্টাব্দত আহোম ৰাজবংশৰ মহান ৰজা গদাধৰ সিংহৰ আদেশত নিৰ্মাণ কৰা হৈছিল।